নমস্কাৰ আৰু সকলোকে মই স্বাগতম জনাইছোঁ মোৰ চেনেললৈ অন্য এটা নতুন ভিডিঅ' এটাৰ লগত লৈ। আৰু এই ভিডিঅ'টো হৈছে আপোনাৰ ইণ্টেৰিয়াৰ মেটেৰিয়েল, যিবিলাক নেকি আমি ৱাল পেনেলিং বা চিলিং এনেকুৱা ঘৰৰ ভিতৰত মানে ঘৰ ডেক'ৰেশ্যনৰ কাৰণে যিবিলাক আমি ব্যৱহাৰ কৰোঁ, ৱাল পেনেলিং হৈ গ'ল সকলো বিধৰ। আৰু এই ষ্টলটো হৈছে আপোনাৰ এটা মেনুফেকচাৰিং কোম্পানীৰ ষ্টল, যিটো নেকি আপোনাৰ মানে এয়া এখেতলোকে লগাই ৰাখিছে মাটেছিয়া বিল্ডিং মেটেৰিয়েল এক্সিবিশ্যন 2024 নিউ দিল্লীৰ ভিতৰত। তাৰপিছত এইবিলাক মানে সকলো ধৰণৰ প্ৰডাক্ট, যেনেকৈ এইবিলাক কিছুমান মাৰ্বল চিট PVC ভিতৰত, আৰু তাৰ বাহিৰে আপোনাৰ এইখন তেনেকৈ আপোনাৰ টাইলছ টাইপৰ হৈ গ'ল। এইবিলাক চব আমি ৱালত লগাব পাৰোঁ। আৰু কি বুলি কয়, মই প্ৰথমতে তেখেতলোকৰ এই কাৰ্ডখন শ্বেয়াৰ কৰি দিছোঁ। এইটো হৈছে আপোনাৰ পাঞ্জাৱ পাটিয়ালাৰ কোম্পানী, আৰু কি বুলি কয় এখেতলোকৰ নিজৰ মেনুফেকচাৰিং প্ৰায়ভাগ বস্তু। আৰু এইবিলাক কিছুমান লোৱাৰ্ছ দেখাইছে, যিবিলাক নেকি আজিকালি ট্ৰেণ্ড মানে খুব চলিছে। আৰু এইবিলাক এইখিনি চাৰকল প্ৰডাক্ট হৈ গ'ল আপোনাৰ। এনেকুৱা ধৰণৰ বিভিন্ন প্ৰডাক্ট আপোনাৰ এইটো চাৰকল পেনেল হৈ গ'ল। আৰু ইয়াৰ বাহিৰে আপোনাৰ ধৰি লওক অন্য বহুত কিছু প্ৰডাক্ট এখেতলোকৰ ওচৰত আছে, যিবিলাক নেকি আমি ধৰি লওক ৱাল পেনেলিং কৰিবলৈ কাৰণে ব্যৱহাৰ কৰোঁ, আমি ঘৰবিলাক ডেক'ৰেশ্যন কৰিবলৈ। এইবিলাক কিছুমান ফ্লুইড হৈ গ'ল, এনেকুৱা ধৰণে বহুত কিছুমান ভেৰাইটিছ আছে। আৰু এইটো হৈ গ'ল আপোনাৰ ধৰি লওক লোৱাৰ্ছ হৈ গ'ল আপোনাৰ, যিখন নেকি লগালে মানে বেৰখন খুব ধুনীয়া লাগে। আৰু বহুতে চিলিঙতো ব্যৱহাৰ কৰে, এনেকুৱা বিভিন্ন ঠাইত ব্যৱহাৰ কৰে। এইবিলাক কিছুমান PVC মেটেৰিয়েল হৈ গ'ল, এইটো আপোনাৰ ধৰি লওক কিছুমানে ৱালত ব্যৱহাৰ কৰে, কিছুমানে চিলিঙত ব্যৱহাৰ কৰে, যাৰ যেনেকৈ ইচ্ছা, যেনেকৈ মানে ডেক'ৰেট কৰিবলৈ ইচ্ছা তেনেকুৱা ধৰণে কি বুলি কয় ব্যৱহাৰ কৰে। এইবিলাক মানে ডিজাইনবিলাকো খুব ধুনীয়া নেচাৰেল। এইবিলাক কিছুমান মজেক হৈ গ'ল, মজেক আপোনাৰ যেনেকৈ ধৰি লওক ক'ৰবাত হাইলাইট কৰিবলৈ আছে, হাইলাইটাৰ হিচাপত ইউজ কৰিব পাৰে। এনেকুৱা ধৰণে বিভিন্ন প্ৰকাৰৰ মানে বস্তু এখেতলোকে ইয়াত ডিছপ্লে কৰি ৰাখিছে। মই এবাৰ আকৌ আপোনালোকক দেখুৱাই দিছোঁ যি বস্তু একেলগে ইয়াত ডিছপ্লে কৰি ৰাখিছে। এইটো অন্য এটা শ্বেড, এইটো PVCতে হয়, বেছটো PVC হয়, কিন্তু শ্বেড বেলেগ কালাৰ। ধুনীয়া লাগিছে খুব কালাৰটো। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।